ওম নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 7 তাৰিখ আৰু ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 20 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী আৰু শুক্লা দ্বাদশী থাকিব শনিবাৰ ৰাতি 10:42 লৈকে আৰু আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব শনিবাৰ দিনৰ 2:25 লৈকে। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি। আজিৰ দিনটোৰ শুভ মুহূৰ্ত হৈছে 11:23 পৰা 12:20 লৈ আৰু ৰাহুকাল 12:21 পৰা 1:58 লৈ। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:58 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 5:45। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। 20 এপ্ৰিল শনিবাৰে শুভ সময়ৰ গঠন হৈছে, যাৰ ফলত 12 ৰাশিৰ লোকে বিভিন্ন ফলাফল লাভ কৰিব আৰু 12 ৰাশিৰ লোকে বিভিন্ন ক্ষেত্ৰত লাভৱানো হ'ব। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি গোটেই দিনটো আত্মীয়ৰ আৰু অতিথিৰ লগত এটা সুখদায়ক সময় কটাব। লগতে এখন বাহন বা কিবা মূল্যৱান বস্তু কিনাৰ ধাৰণা আহিব পাৰে। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু নিৰ্দেশনা লাভ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সজাগ হৈ থাকিব। আয়ৰ লগতে খৰচো বৃদ্ধি পাব। এই সময়ত আপোনাৰ বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব। কোনো সমস্যা হ'লে ঘৰৰ জ্যেষ্ঠ লোকৰ পৰা নিশ্চয়কৈ দিক নিৰ্দেশনা লওক। ব্যৱসায়ত বহু সফলতা পোৱাৰ সম্ভাৱনা আছে, সেয়েহে অসাৱধানতা আৰু এলাহৰ পৰা আঁতৰি থাকিব। অন্তৰেৰে কাম কৰক, সম্পূৰ্ণ গুৰুত্ব আৰু সততাৰে নিজৰ কাম আগবঢ়াওক। এই সময়ত আপোনাৰ অগ্ৰগতিৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ মাজত মধুৰ সম্প্ৰীতি থাকিব। এজন প্ৰিয় বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। মানসিক চাপৰ ফলত ক্লান্তি আৰু শক্তিৰ অভাৱ হ'ব। যোগ আৰু ধ্যানত কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি চমৎকাৰ গ্ৰহৰ অৱস্থান বজাই ৰখা হৈছে আৰু ভাগ্যই আপোনাক সমৰ্থন কৰি আছে। গতিকে সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। বিশেষ মানুহক লগ পোৱাটো অৰ্থপূৰ্ণ হ'ব। আপোনাৰ মৌখিক দক্ষতাৰে সকলো বাধা অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰিব। নিশ্চিতভাৱে সফলতাও লাভ কৰিব। মনত ৰাখিব যে কেতিয়াবা অত্যাধিক চিন্তাৰ বাবে কৃতিত্ব হেৰুৱাব পাৰে। বাকী থকা চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰাত কিছু বাধা আহিব পাৰে, সেয়েহে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। শিশুৰ লগত জড়িত কিছু উত্তেজনাও থাকিব পাৰে। ব্যৱসায়ৰ যিকোনো বিশেষ কামৰ সন্দৰ্ভত আপোনাৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব পাৰে, যাৰ বাবে আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব। সমস্যাবোৰ অলপ সময়ৰ বাবেহে থাকিব। কৰ্মৰত লোকৰ লগত অফিচত কিবা এটা ৰাজনীতি হ'ব পাৰে। যিকোনো বিষয়ত পত্নীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব। বতৰৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি বা সংক্ৰমণৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কোনো শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰা হ'ব আৰু কোনো শুভ অনুষ্ঠানলৈ যাবলৈ নিমন্ত্ৰণ পাব পাৰে। ব্যস্ত ৰুটিনৰ মাজতো কিছু সময় অনলাইন শ্বপিং আৰু পৰিয়ালৰ সৈতে আনন্দত কটাব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদো পৰিয়ালত থাকিব। অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকক আৰু যিকোনো ঠাইতে কথা বতৰা কৰোঁতে সংযত আচৰণ বজাই ৰাখক। অলপ সাৱধানতাই আপোনাৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায়ক হ'ব। খৰখেদা আৰু আৱেগেৰে কোনো সিদ্ধান্ত ল'ব নালাগে। ইয়াৰ বাবে কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অনুকূল হৈ পৰিছে। ব্যৱসায়ত যিকোনো স্থবিৰ কাম আৰম্ভ কৰিলে আপোনাৰ উপাৰ্জন বৃদ্ধি পাব আৰু আৰ্থিক সমস্যাও নাইকিয়া হ'ব। কিন্তু এতিয়া কোনো নতুন কামৰ পৰিকল্পনা কৰাটো উপযুক্ত নহয়। সেৱাত থকা লোকসকলে নিজৰ কাম ভালদৰে সম্পাদন কৰিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্পত্তি বজাই ৰাখিব আৰু ঘৰত সুখ শান্তি আৰু অনুশাসন বজাই থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। দৈনন্দিন কাম কাজ আৰু খাদ্য সম্পৰ্কীয় কাম কাজৰ প্ৰতি অসাৱধান হোৱাটো একেবাৰে উপযুক্ত নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছু বিশেষ তথ্য লাভ কৰিব আৰু এটা বিশেষ প্ৰকল্পত ধন বিনিয়োগ কৰিলে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সাহসেৰে আপোনাৰ যিকোনো সপোন পূৰণ কৰিবলৈ সক্ষম হ'ব। অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী আৰু টনকিয়াল হৈ উঠিব। ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়টো কাকো বিশ্বাস নকৰিব আৰু নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰত ৰাখক। আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়ত কোনো সমাধান পোৱাৰ আশা নাই।
অতিমাত্ৰা আত্মবিশ্বাস থাকিলেও লোকচানৰ সৃষ্টি হয়। বিপণন বা সংবাদ মাধ্যমৰ সৈতে জড়িত তথ্য লাভ কৰক। যিকোনো কঠিন পৰিস্থিতিত ধ্যান ধাৰণে আপোনাক নেতিবাচক পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সহায় কৰিব। ব্যৱসায় সম্পৰ্কীয় কাম কাজো ভাল হ'ব। স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্প্ৰীতি থাকিব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সকলোৰে বাবে আনন্দ আৰু সুখ কঢ়িয়াই আনিব। শক্তি আৰু উৎসাহ বজাই ৰাখিবলৈ প্ৰকৃতিৰ সংগত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা মানসিক চাপ আৰু ক্লান্তিৰ পৰা সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি কিছুমান প্ৰভাৱশালী ব্যক্তিৰ সংগত থাকিব আৰু আপোনাৰ কিছুমান সমস্যাৰ সমাধানো পাব। ইয়াৰ বাবে বিশেষ প্ৰয়াস কৰক। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ বিশেষ আগ্ৰহ থাকিব আৰু সামাজিক কাম কাজতো অৱদান অব্যাহত ৰাখিব। এই সময়ত অৰ্থনৈতিক অৱস্থা ভাল হ'ব। আপোনাৰ অতিৰিক্ততা নিয়ন্ত্ৰণ কৰক। অপ্ৰয়োজনীয় যোগাযোগৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ সময় আৰু ধন অপচয় কৰাৰ বাহিৰে আন একো লাভ নহ'ব। শান্তিপূৰ্ণভাৱে প্ৰতিকূল পৰিস্থিতিৰ সমাধান কৰিলে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত কাম বৃদ্ধি পাব, কিন্তু আপোনাৰ সামগ্ৰীৰ মানদণ্ডৰ লগত আপোচ নকৰিব। কিছু কৃতিত্বও লাভ কৰিব পাৰে। আপুনি আপোনাৰ প্ৰচেষ্টা সঠিক ফল পাব। চৰকাৰী কাম কৰাসকলে বিশেষ প্ৰকল্পৰ বাবে অতিৰিক্ত কষ্ট কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ঘৰখনত সুখ শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব। নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু সঠিক খাদ্য গ্ৰহণ কৰক। বতৰৰ পৰিৱৰ্তনৰ বিষয়ে নিজকে সজাগ কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বাকী থকা কামবোৰ সংগঠিত কৰিবলৈ অতি উত্তম সময়। আপুনি নিশ্চয় সফলতা লাভ কৰিব। আপুনিও কোনোবা সামাজিক সংগঠনত অৰিহণা যোগাব। ঘৰৰ পৰিৱেশটো যদি শিথিল আৰু শান্তিপূৰ্ণ হৈ থাকে, তেন্তে আপুনি নিজৰ ব্যক্তিগত কাম কাজত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। বিত্ত সম্পৰ্কীয় যিকোনো পদক্ষেপ লোৱাৰ আগতে ইয়াৰ সৈতে জড়িত তথ্য নিশ্চিতভাৱে লাভ কৰক, অন্যথা পিছত অনুশোচনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অচিনাকি মানুহৰ কথা বতৰাত জড়িত নহ'ব আৰু কেৱল নিজৰ কামত মনোনিৱেশ কৰক। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে এতিয়াও কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়িক কাৰ্যকলাপত এটা নিৰ্দিষ্ট কৌশলৰ সৈতে কাম কৰিলে নিশ্চিতভাৱে নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব। সবিশেষ সম্পৰ্কীয় যিকোনো কথা গুৰুত্ব সহকাৰে লওক। চাকৰিৰ বাবে চেষ্টা কৰা মানুহে হয়তো ভাল খবৰ পাব। কাৰ্যালয়ৰ কামত আপোনাৰ প্ৰদৰ্শনত বিষয়াসকল সন্তুষ্ট হ'ব। ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় আৰু সম্প্ৰীতি অতি ভাল হৈ থাকিব। প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব। ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা থাকিলে অসাৱধান নহ'ব আৰু তাৰ সঠিক যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি যদি ধন ক'ৰবাত আবদ্ধ হৈ থাকে, তেন্তে ঘূৰাই দিব পাৰিব। লগতে আজি কিছুদিন ধৰি চলি থকা দ্বিধাদ্বন্দ্বৰ পৰা সকাহ পাব। ভৱিষ্যতে আনুষংগিক সিদ্ধান্ত ল'বলৈ সাহস পাব। আজি কিছু মূল্যৱান সামগ্ৰী ক্ৰয় কৰিব পাৰে। লগতে ঘনিষ্ঠ লোকক লগ পোৱাৰ সুযোগো পাব পাৰে। ইতিবাচক হৈ থাকক। সৰু সৰু কথাবোৰক লৈ আপোনাৰ মনত সন্দেহ আৰু বিভ্ৰান্তিৰ সৃষ্টি হ'ব নিদিব। অসাৰ কথাবোৰ মনত ৰাখিলে ভুল সিদ্ধান্ত লোৱা হ'ব পাৰে। লগতে কথা বতৰা কৰোঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক। সম্পৰ্কবোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰাটো আপোনাৰ দায়িত্ব। ব্যৱসায় সম্প্ৰসাৰণৰ লগত জড়িত কিছুমান প্ৰকল্প বা পৰিকল্পনা হাতত আহিব পাৰে। সম্পূৰ্ণ একাগ্ৰতাৰে ইয়াৰ ওপৰত কাম কৰক, কাৰণ ভৱিষ্যতে ই আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ত সহকৰ্মীসকলৰ সহায়ত আপুনি আপোনাৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব। চৰকাৰী চাকৰি এটাত বিশেষ দায়িত্ব লৈ আপোনাৰ কাম আগবাঢ়িব পাৰে। বিবাহিত জীৱনত প্ৰেম আৰু শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। নেতিবাচক চিন্তাৰ বাবে মানসিক চাপ থাকিব আৰু শাৰীৰিক ক্ষমতাৰ অভাৱো অনুভৱ কৰিব। যোগাসন আৰু ধ্যান কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বিশেষ ব্যক্তিৰ সৈতে সংস্পৰ্শত থাকিলে আপোনাৰ চিন্তাশৈলীত নতুনত্ব আহিব আৰু লগতে আপোনাৰ স্বাস্থ্যও উন্নত হ'ব আৰু আপুনি শক্তিশালী আৰু উল্লাসিত অনুভৱ কৰিব। লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা সহযোগিতা আৰু পথ প্ৰদৰ্শন পাব। ল'ৰা ছোৱালীৰ যিকোনো কাৰ্যকলাপে মনক সন্তুষ্টি দিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখা আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ কোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপে আপোনাৰ মন বিচলিত কৰিব পাৰে। খং আৰু আৱেগিক হোৱাৰ পৰিৱৰ্তে শান্তিৰে সমস্যা সমাধান কৰক। যদি আপোনাৰ কোনো ভ্ৰমণ পৰিকল্পনা আছে, তেন্তে এতিয়াৰ বাবে পিছুৱাই দিয়ক। ব্যৱসায়ত ব্যক্তিগত ব্যস্ততাৰ বাবে যিকোনো সিদ্ধান্ত লোৱাত দ্বিধাবোধ হ'ব। অৱশ্যে কৰ্মচাৰীসকলৰ সহায়ে আপোনাক যিকোনো সিদ্ধান্ত লোৱাত সহায় কৰিব।
কাগজপত্ৰ আৰু ফাইলৰ লগত জড়িত কামত অসাৱধানতা অৱলম্বন কৰাটো উপযুক্ত নহয়। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলৰ কামৰ বোজা অধিক হ'ব। বৈবাহিক জীৱনত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে সময় নষ্ট নকৰিব আৰু নিজৰ কেৰিয়াৰত অধিক মনোনিৱেশ কৰিব। স্বাস্থ্যৰ প্ৰতি সচেতন হওক। অলপ সাৱধানে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থানে আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ শক্তি প্ৰদান কৰি আছে। আপোনাৰ ক্ষমতা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। পাৰিবাৰিক কোনো সমস্যা সমাধান হ'ব পাৰে। শিশুৰ পৰাও কিছু ভাল খবৰ পাব। যদি ঘৰটোত নিৰ্মাণ কাম চলি আছে তেন্তে সামৰ্থ্যতকৈ অধিক ধন বিনিয়োগ নকৰিব, নহ'লে ঋণ লোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অহংকাৰ আৰু খঙৰ বাবে ঘৰৰ পৰিৱেশ অৱনতি ঘটিব পাৰে। ধৈৰ্য আৰু আচৰণত সংযম বজাই ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। বৰ্তমানৰ ব্যৱসায়ৰ ওপৰত কিছু নতুন কামৰ পৰিকল্পনা কাৰ্যকৰী কৰা হ'ব। এতিয়াই বেছি লাভৰ আশা নকৰিব। ইয়াৰ দ্বাৰা অদূৰ ভৱিষ্যতে উপযুক্ত ফলাফল পোৱা যাব। আপোনাৰ লগত কাম কৰা মানুহে আপোনাৰ বিৰুদ্ধে কিছু ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান হোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। পাৰস্পৰিক সম্পত্তিৰ অভাৱৰ বাবে ঘৰৰ ব্যৱস্থা সম্পত্তিৰ সন্দৰ্ভত কিছু বিবাদ হ'ব পাৰে, কিন্তু অলপ বুদ্ধিমত্তাই পৰিৱেশটো স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব। মানসিক চাপ আৰু ক্লান্তিৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে। অত্যাধিক ভিৰ আৰু প্ৰদূষণৰ মাজত যোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি কোনো কাম আবদ্ধ হৈ আছিল তেন্তে আজি চেষ্টা কৰিলে সম্পূৰ্ণ হ'ব পাৰে। অৱশ্যে বহুত কষ্ট আৰু মনোযোগৰ প্ৰয়োজন হ'ব। বন্ধুৰ সৈতেও উপহাৰ বিনিময় কৰা হ'ব পাৰে। তেওঁলোকৰ সন্তানৰ কামত অৰিহণা যোগালে তেওঁলোক সুখী হ'ব। যিকোনো কাম অতি চিন্তাশীলভাৱে কৰক। অলপ অসাৱধানতাৰ বাবে আপুনি কিবা এটা মানহানিৰ সন্মুখীন হ'ব পাৰে। কোনো বিশেষ বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ মতামত লওক। যদি আপোনাৰ ঠাই সলনি কৰিবলৈ মন গৈছে তেন্তে খৰখেদা নকৰিব আৰু ভাল সময়ৰ বাবে অপেক্ষা কৰক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হ'ব। সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে। নেটৱৰ্কিং আৰু বিক্ৰীৰ সৈতে জড়িত ব্যৱসায়ত ভাল সুযোগ থাকিব। আপোনাৰ হিচাপ নিকাচতো স্বচ্ছতা বজাই ৰাখক। অফিচত সংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু প্ৰেমৰ অনুভূতি থাকিব। প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা থাকিব পাৰে, যাৰ কাৰণ হ'ব আপোনাৰ অসাৱধানতা। নিজৰ যত্ন লওক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰ সংস্কাৰ বা সজ্জাৰ লগত জড়িত সামগ্ৰীৰ বজাৰ কৰিব পাৰে। মহিলাসকলে নিজৰ ঘৰুৱা কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব আৰু লগতে নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰি থাকিব। কিছুমান গুৰুত্বপূৰ্ণ যাত্ৰাও সম্ভৱ হ'ব পাৰে। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ দিহা পৰামৰ্শ আওকাণ নকৰিব। তেওঁলোকৰ পৰা আপুনি কিছু উপযুক্ত সিদ্ধান্ত ল'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ ইচ্ছা পূৰণৰ বাবে বহু প্ৰচেষ্টা চলাব লাগিব। কেতিয়াবা কাৰোবাৰ নেতিবাচক কথাই আপোনাক আঘাত দিব পাৰে। প্ৰাণায়াম কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব। ব্যৱসায়ত আপোনাৰ কামৰ নতুন প্ৰযুক্তি সফল হ'ব আৰু মানুহে আপোনাৰ কামৰ শলাগ ল'ব। যদি আপোনাৰ অংশীদাৰিত্বৰ সৈতে জড়িত কোনো পৰিকল্পনা আছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। কাৰ্যালয়ৰ যিকোনো গুৰুত্বপূৰ্ণ সভাত আপোনাৰ পৰামৰ্শই অগ্ৰাধিকাৰ লাভ কৰিব। পৰিয়ালত সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ব। আপোনজনৰ সৈতে হঠাৎ লগ পোৱাটোও সুখ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কত কিছু তিক্ততা থাকিব পাৰে। বতৰ সম্পৰ্কীয় ৰোগৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কাহ আৰু চৰ্দিৰ দৰে সমস্যাই আপোনাক অসুবিধা দিব। আয়ুৰ্বেদিক চিকিৎসাই উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যদি সম্পত্তিৰ ক্ৰয় বিক্ৰয় সম্পৰ্কীয় কাৰ্যকলাপ চলি আছে তেন্তে আজি কাম সম্পূৰ্ণ হ'ব। আপোনাৰ আৰ্থিক পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ এইটোৱে উপযুক্ত সময় আৰু ইয়াত আপুনি সফলো হ'ব। লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু কিছু মূল্যৱান উপহাৰ লাভ কৰিব। সাৱধান হওক যাতে আপোনাৰ বিশেষ কিবা এটা ৰাজহুৱা হ'ব পাৰে। আনৰ সমস্যাত জড়িত হোৱাৰ পৰিৱৰ্তে কেৱল নিজৰ কামত মন দিয়ক। পুৰণি নেতিবাচক কথাই বৰ্তমানক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। যিকোনো ধৰণৰ পে'মেণ্ট বন্ধ কৰিলে সমস্যাৰ সৃষ্টি হ'ব। ব্যৱসায়ত শৃংখলাবদ্ধ পৰিৱেশ থাকিব। প্ৰভাৱশালী আৰু ৰাজনৈতিক যোগাযোগৰ সহায়ত ব্যৱসায়িক কাম কাজ উন্নত হ'ব আৰু গুৰুত্বপূৰ্ণ চুক্তিও লাভ কৰিব। চৰকাৰী চাকৰিয়ালৰ বাবেও বদলি আৰু পদোন্নতিৰ সম্ভাৱনা আছে। অসাৰ প্ৰেম আৰু ধেমালিত সময় নষ্ট নকৰিব। বিপদজনক কামত আগ্ৰহ নকৰিব। আঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ৰক্তচাপ পৰীক্ষা কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ।